আজি আকৌ মাংস বলকচোন মছলাবোৰ যোগাৰ কৰি লওঁ। এয়া মই মছলাবোৰ আদা নহৰু জলকীয়া অকণ ভাজি লৈছোঁ। এফালে পিঁয়াজ 4টা, বিলাহী 3টা লৈছোঁ, এফালে আলু 2টা। মই আচলতে এইখিনি কাটি লৈছোঁ, কাটি মছলাখিনি খুন্দি ল'লোঁ। খুন্দি এইফালে আদা নহৰু পিঁয়াজ এটা দি পেষ্ট বনাই ল'লোঁ। লৈ এইফালে কুকাৰ পাতিলোঁ, তাত তেল দি দিছোঁ, দি তেজপাত দুখিলা লং ইলাইচি দালচেনি দি দিছোঁ, দি পিঁয়াজখিনি দি অলপ ভাজি লৈছোঁ। ভজাৰ পাছত তাত মই আদা নহৰু পেষ্ট অকণ দি দিছোঁ। দিয়াৰ পাছত নিমখ হালধি জোখমতে দি লৈ পেলাই অলপ লৰাই তাত মাংসখিনি দি দিয়া হৈছে। মাংসখিনি অলপ ভজাৰ পাছত তাত বিলাহী দি দিছোঁ। দিয়াৰ পাছত অকণ ভাজি ঢাকন দি ল'লোঁ। তাৰপাছত আকৌ আলুখিনি ঢালি দিয়া হৈছে, দি অকণমান ভাজি ঢাকন লগাই দিয়া হৈছে কুকাৰত। তাতে মছলাখিনি এড কৰিছোঁ। কৰাৰ পাছত এয়া মাংসৰ তেল এৰিব ধৰিছে, অলপ ভালদৰে ভাজি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ নতুন পেজটো ফ'ল' কৰি দিব। কিছুমানে হয়তো মোৰ ভিডিঅ'বোৰ চাই বেয়া পাবও পাৰে, কিনো ৰন্ধা বঢ়া দি থাকে। আজিকালি মানুহবোৰে বেয়াই পায় বাৰু, হ'লেও বেয়া পোৱাসকলৰ কাৰণে নাই দিয়া। যোনসকলে মোৰ ভিডিঅ'টো চাই ভাল পায়, মৰম দিছে,